হেল্ল' গাইজ, গুড ইভিনিং, গুড আফটাৰনুন বুলি ক'লেও চলে। ত' আজি মই এটা ধুনীয়া বস্তু আপোনালোকক দেখাই আছোঁ। আমাৰ যিটো জালুকবাৰী মেইন জালুকবাৰী যিটো চক, সেই জালুকবাৰী চকত এটা ইমান ডাঙৰ খৰাহি, যিটো খৰাহিটো আপোনালোকে চাব। মই দেখা নাই আজিলৈকে ইমান ডাঙৰ খৰাহি। আপোনালোকে চাওক, এই খৰাহিটো চাব, এইটো চাওক, দেখিছেনে? এইটো খৰাহি, এটা মস্ত ডাঙৰ খৰাহি। তাৰ লগতে আৰু এটা ধুনীয়া বস্তু মই দেখাম আপোনালোকক। জালুকবাৰী আহিলে কি দেখা পায় সেইটোতো জানেই আপোনালোকে। মই দেখাম আপোনালোকক, চাব, ঠিক আছে? এই জালুকবাৰী। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ, এইটো চাব, ভূপেন হাজৰিকা যিটো সমাধি। ভূপেন হাজৰিকা, অসমৰ ভূপেন হাজৰিকা যেও গায়কাৰ বুলি ক'লেতো চিনি নোপোৱা মানুহে নাই এই দুনিয়াখনত। চ' মই তাৰ সমাধিটো দেখাই আছোঁ। এইটো ভূপেন হাজৰিকা যিটো মৰিছে, তেওঁ ঢুকাইছে, তাৰ স্মৃতি এখন বনাইছে। এইটো চাওক, ভাল লাগে দেখাত। এইটো এটা ক'ব গ'লে এটা চাকি হয়, চাকি। এইটো এটা চাকি হয়, তো চাকিৰ দৰে বনাইছে বস্তুটো। মই অলপ ডাঙৰকৈ দেখাম আপোনালোকক। এইটো চাওক, দেখিছে? এইটো 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 দেখিছে গাইজ? তো নতুন নতুন জেগাত যাম, নতুন নতুন বস্তু মই আপোনালোকক দেখাই থাকিম। তো আপোনালোকে লাইক শ্বেয়াৰ নিশ্চয় কৰিব, ভাল লাগিলে। ঠিক আছে।